নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম নৈশব্দে হৰা অভিশাপ। আপোনাক কৈছোঁ, জীৱনৰ সংজ্ঞাবোৰ কোন ইতিহাসৰ ৰূপমুকনি। কিমান উচ্চাকাংক্ষী বাখনাই গুট গুটকৈ গিলিব পাৰে চেতনাৰ মাতাল ৰাতি। গগনচুম্বী অট্টালিকাৰ ৰঙীন পোহৰ, যৌৱন গৰকা উঠন বক্ষত কামনাৰ যোগ বিয়োগ, পাশৱিক উল্লাসত মত্ত নৈশব্দৰ জটিল অংক। এয়াই নেকি আধুনিক ছন্দৰ তালত জীৱনৰ জয়গান। ওঠত গাম্ভীৰ্যতাৰ হাঁহি, বগা কামিজৰ চহকী পকেটত সততা এক বিজ্ঞাপন। সমূহ সমৰত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, সূৰ্যৰ ছাদ এয়াই আপোনাৰ চিনাকি। কিন্তু অভাৱী হৃদয়ে মৌনতাৰ সোঁতত নিগৰাই দিয়ে লাজৱন্তী বকুল। আধুনিক হোৱাৰ লালসিক বুঞ্জনাত আপুনি পান কৰে কেঁচা জৰায়ুৰ ফাকু ৰঙীন অমিত। হয়, আপোনাক কৈছোঁ, বুকুৰ কেঁচা মঙহ দুহাতৰ তীক্ষ্ণ নখে আচুৰি আচুৰি কি হাঁহে চিনাকি দিয়ে প্ৰকৃত পুৰুষ বুলি। অভিশপ্ত কোঠৰীত এটা ধৰ্ষিতা ফাগুন, নাৰীৰ আৰ্তনাদবোৰ সৰাপাতৰ দৰে খৰ মৰাই উঠে। পুৰুষত্বই ৰমলিওৱা চোতালত হাড়ত বন গজা আবেলি। এই ঠাইতে এটা অভিশাপ নৈশব্দে বাগৰি পৰিল। ধন্যবাদ।